আর মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম অসম পুলিচৰ ফাইনেল লিষ্ট কাটঅফৰ বিষয়ে আৰু ভাইভাত কাৰ কেনেকুৱা হ'ল। অকলকৈ প্ৰথমে আহিছোঁ অসম পুলিচৰ ভাইভাৰ কাৰ এক্সাম ভাল হ'ল, কাৰ মৌখিক পৰীক্ষা বেয়া হ'ল তাৰ বিষয়ে কথা পাতোঁ। পোনপ্ৰথমে আহিছোঁ OBC, যোনবিলাক ল'ৰা ছোৱালী OBC কোটাত আহিছে সিহঁতৰ কাৰণে বহুত ভাল খবৰ, মেলেৰিয়া এফেক্ট এৰিয়া থকাবিলাকৰ। কিন্তু যোনবিলাকৰ মেলেৰিয়া এফেক্ট এৰিয়া নাই, কিন্তু সিহঁতৰ UR কেটেগৰীত যোনবিলাক ল'ৰা ছোৱালীৰ নাম আহিছে সিহঁতৰে ভাল হ'ব। মানে মই কোৱা নাই যে OBC কোটাত পোৱা ল'ৰা ছোৱালীবিলাকৰ নাম নাহিব। আপোনালোকক মই কৈছোঁ, কিছুমানে কৈছে যে ইমান নম্বৰ ভাইভাত ইমান নম্বৰ পালে চাকৰি ফিক্স, ইমান নম্বৰ পালে চাকৰি ফিক্স। হয়, আপুনি যদি 5 নম্বৰ পায় ভাইভাত তেতিয়াহ'লে আপোনাৰ কনফাৰ্ম হোৱাৰ চান্স আছে। কিন্তু যদি আপোনাৰ মেলেৰিয়া এফেক্ট এৰিয়া, ধৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিকোনো এটা কাটঅফ কৈছোঁ, ধৰা হওক UB কেটেগৰীত 60 মাৰিছে, আপুনি 65 পায়ো কিন্তু চাকৰিটো নাপাব পাৰে। কাৰণ এক্সট্ৰা নম্বৰ থাকিব কিছুমানৰ এক্সট্ৰা নম্বৰ নাথাকিব। সেইকাৰণে মই ভালকৈ কৈছোঁ যে কিছুমানে কৈছে, সেইকাৰণে ভিডিঅ'টো লৈ আহিলোঁ 3 নম্বৰ পোৱাবিলাকৰ চাকৰি হ'ব নাই বুলি। ভাইভাত কোনে কিমান নম্বৰ পায় কোনেও নাজানে, কিছুমানৰ বহুত ভাল হৈছে, কিছুমানৰ বহুত বেয়া হৈছে। মই 9 তাৰিখে গৈছিলোঁ যোৰহাট তিতাবৰত ছেকেণ্ড এপিভেনত। তাত ছেকেণ্ড এপিভেনত 9 তাৰিখে যোনদিনা প্ৰথম ভাইভা হৈছিলে সেইদিনা 6 নম্বৰ ৰুমত পাইছিলোঁ মই। 6 নম্বৰ ৰুমত অলপ GK টাইপৰ কুৱেশ্যন সুধিব লৈছিলে। GK টাইপৰ কুৱেশ্যন সুধিছিল। 50% ল'ৰা ছোৱালী দুভাগ কৰা আছিলে, 50% ল'ৰা ছোৱালী 5 নম্বৰ ৰুমত গৈছিলে, 50% ল'ৰা ছোৱালী 6 নম্বৰ ৰুমত গৈছিলে। কিন্তু যোনবিলাক ল'ৰা ছোৱালী তিতাবৰ ছেকেণ্ড এপিভেনত 6 নম্বৰ ৰুমত গৈছিলে সেইবিলাক ল'ৰা ছোৱালী অলপ GK টাইপৰ কুৱেশ্যন সুধিছিলে। 3জন বহি আছিলে, মোকে সুধিছিলে, ময়ে আছিলোঁ, তাৰপিছত মোৰ আগৰজনকো সুধিছে, পিছৰজনকো সুধিছে, আৰু যিমান ৰুমত লগত আছিলে ল'ৰা ছোৱালী সিহঁতেও কৈছে যে অলপ কুৱেশ্যন সুধিছে, গোটেইবিলাক ক'ব নোৱাৰিলোঁ, 50% কৰিবই নোৱাৰিলোঁ। 10টা সুধিছিলে, 10টাৰ ভিতৰত 5টাহে ক'লোঁ, 5টা কৰিব নোৱাৰিলোঁ, তেনেকৈ সুধিছে। কিন্তু 5 নম্বৰ ৰুমত নহয়, 5 নম্বৰ ৰুমত 50% ল'ৰা ছোৱালী ভাল হৈছে। কিছুমানক সুধিছে, নামটো সুধি কি কৰা বুলি, কি কৰি ভাল পোৱা সুধিলে, খেলি ভাল পাওঁ বোলে, কি খেল ভাল পোৱা, সেইটো ফুটবল বুলিলে ধৰ ফুটবল খেলৰ কোনজন সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বা কোনখন জিলাই পাইছিলে সেইবিলাক সুধিছে। কিন্তু ইমান হাৰ্ড কুৱেশ্যন সোধা নাই 5 নম্বৰ ৰুমত। 6 নম্বৰ ৰুমত কিন্তু বহুত হাৰ্ড কুৱেশ্যন সুধিছিলে, মোকে সুধিছিলে, অলপ GK টাইপৰ কুৱেশ্যন সুধিছিলে। মই তিনিচুকীয়া বুলি ক'লোঁ, তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ কিমান কিলোমিটাৰ দূৰত্ব, তিনিচুকীয়া গুৱাহাটীলৈ গৈ পাইছে নাই সুধিছে, গুৱাহাটী কিহৰ কাৰণে বিখ্যাত সেইবিলাক সুধিছিলে মোক। সেইকাৰণে মই ক'ব নোৱাৰিলোঁ। কিন্তু মোৰ থানা ৱাইজত নাম আহিছে, যিহেতু মেলেৰিয়া এফেক্ট এৰিয়া পৰে তিনিচুকীয়া ডিষ্ট্ৰিক্টত, মেলেৰিয়া এফেক্ট এৰিয়াত নাম আহিছে। গতিকে মোৰ ইমান আশা কৰি লাভ নাই বুলি কোৱা নাই, মানে তথাপিও মই এনেই ক'ব বিচাৰোঁ যে কিছুমান ল'ৰা ছোৱালী UR কেটেগৰী আহিছে, কিছুমান থানা ৱাইজত আহিছে, কিছুমান OBC কোটাত আহিছে, কিছুমান স্পৰ্ট কোটাত আহিছে। স্পৰ্ট কোটাত অহাবিলাকৰ কাৰণে ভাল খবৰ। স্পৰ্ট কোটাৰ ল'ৰা ছোৱালীবিলাকৰ যোনবিলাক স্পৰ্ট কোটাত, ধৰ স্পৰ্ট কোটাত এইটো AB কেটেগৰী হয়, AB কেটেগৰী স্পৰ্ট কোটা NCC যোনবিলাক ল'ৰা ছোৱালী আছে সিহঁতৰ 115.60 মাৰিছিলে, 115.60 মাৰিছিলে। ইয়াত কিন্তু যদি 100টা পোষ্ট আছে স্পৰ্ট কোটাত, 100টাটো নাই, 10% বুলি ক'লে ইয়াত 4000ৰ ভিতৰত 40টা পোষ্ট আছে। 40টাৰ ভিতৰত ইয়াত কিন্তু স্পৰ্ট কোটাত 80টাহে ল'ৰা ছোৱালীহে মাতিছে, ইয়াত বেছি ল'ৰা ছোৱালী মতা নাই। যদি 80টাৰ ভিতৰত যদি আপুনি পায় তেতিয়াহ'লে 80টা ল'ৰা ছোৱালী মৌখিক পৰীক্ষা দিব গৈছিলে, 80টাৰ ভিতৰত কিন্তু 40টা চাকৰি পাবই। এইটো 100% খাটাং। 100% ল'ৰা ছোৱালীৰ ভিতৰত স্পৰ্ট কোটাত 50% ল'ৰা ছোৱালীয়ে চাকৰি পাবই। কিন্তু OBC কোটাত ক'ব গৈছোঁ, OBC কোটাত এইটো কোনখন, এইটো থানা ৱাইজৰ নহয়, মই এইটো OBC কোটাৰ বিষয়ে কৈছোঁ। OBC কোটাত এনেই ক'ব গৈছোঁ যে OBC কোটাত ধৰ এইটো 115 মাৰিছে, এইটো তামোলপুৰ ডিষ্ট্ৰিক্টত যদি 115 কাটঅফ মাৰিছে, আপুনি যদি 115 পাইহে নাম আহিছে তেতিয়াহ'লে আপুনি 5 নম্বৰ 6 নম্বৰ পাব লাগিব। কিছুমানে কাটঅফ বনাইছে যে যিমান নম্বৰ কাটঅফ মাৰিছিলে OBC কোটাত 115.3 মাৰিছিলে, 115ৰ ভিতৰত 3 যোগ কৰি ধৰ 3 যোগ কৰিলে 118 হ'ল, 118.3, 118.3 পালে চাকৰি হ'বই বুলি কৈছে। কিন্তু সেইটো কথা নহয় যে আপুনি 3 নম্বৰ পালে চাকৰিটো পাব 115.3। ইয়াত এটা কথা আছে যে তুমি একেবাৰে শেষৰজন ধৰি ল'ব 118.3তকৈ ইয়াত কাটঅফ বেছি যাব।
কাৰণটো হৈছে যে একদম যদি এভাৰেজ নাম্বাৰ 100 ভাইবাত মৌখিক পৰীক্ষাত 3 নম্বৰহে দিয়ে, 3 নম্বৰ দিয়ে, কথাটো কৈছো মই। যদি বেছিভাগ ল'ৰা ছোৱালীটো 3 4 এনেকে পাব, 3 4 2 3 4 এইটো নাম্বাৰ ভাইবাত দেখা মতে, যোৱাবাৰ মতে যদি অনুমান কৰো। সেইকাৰণে বেছিভাগ ইউটিউবাৰে বনাইছে যে কাট অফ লিষ্টত 115 যদি কাট অফ মাৰিছে 3 নম্বৰ প্লাছ কৰি দিয়া তুমি চাকৰিটো পাই যাব যে, সেইটো কথা নহয়। ইয়াত একেবাৰে সকলোতকৈ যোনজন ল'ৰাই নম্বৰ পাইছে কম পাইছে তাৰ কাট অফটো হৈছে 115.3। তাই দেখোন যদি ভাইবাত 3 নম্বৰ পাই 118.3 পাব। সেইটো আপুনি অলপ ধৰি ল'ব যে একদম কম পোৱাজনে যদি 118.3 পায়, তেতিয়াহ'লে আপুনিতো অলপ অনুমান কৰিব পাৰে যে 118.3তকে অলপ বেছি যাব কাট অফটো। আপোনালোকে গম পাইছে মই কি বুজাব বিচাৰিছো। মই কাট অফ লিষ্টৰ বিষয়ে অলপ ইউটিউবত চাইছিলো, সেইকাৰণে ময়ো অলপ এটা বনাই দিওঁ বুলি ভাবিলো। এতিয়া আপোনালোকে গম পায় যে তামোলপুৰ ডিষ্ট্ৰিক্টৰ এনেই ধৰা হৈছো 115.3। ইয়াত কোনো মেণ্টেল এফেক্ট এৰিয়া নাই। ইয়াত এইটো টি টাইপৰ কৈ পাইছিলো, কিন্তু এইটো OBC কোটাটো কৈছো। 115.67 ধৰি ল'ব, চৰি অলপ ভুল হৈ গ'ল, মই ওপৰফালে নেচালো। OBC কোটাৰ 115.67। ইয়াত যদি একদম যোনজন যদি এভাৰেজ নম্বৰ 3 নম্বৰ হয় মৌখিক পৰীক্ষাত, তেতিয়াহ'লে গম পোৱা যায় যে 118.67 একেবাৰে কম পোৱাজনে পাব। 118.67তকে আপুনি বেছি নম্বৰ পাব লাগিব, তেতিয়াহে আপুনি চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। আপোনালোকে মই কি ক'ব বিচাৰিছো বুজি পাইছে? আৰু এটা কথা যে যদি 115.3 এইটো বেলেগ এখন ডিষ্ট্ৰিক্টলৈ যাওঁ, ইয়াত ধৰা হওক এইখন কোন ডিষ্ট্ৰিক্ট 114. কামৰূপ মেট্ৰ' যদি 114.12 মাৰিছে UR কেটেগৰী, কিন্তু ইয়াত যদি UR কেটেগৰী ল'ৰা ছোৱালীত OBC ল'ৰা, ST ল'ৰা, SC ST টি টাইপৰ সকলো ল'ৰা ছোৱালী ইয়াত সোমাই থাকে। আপোনালোকে গম পায় যে UR কেটেগৰী সকলো ল'ৰা ছোৱালীয়ে সোমাব পাৰে, কিন্তু OBCত OBC ল'ৰাই সোমাব পাৰিব আৰু STত ST ল'ৰাইহে সোমাব পাৰিব, বা টি টাইপৰহে সোমাব পাৰিব। আপোনালোকে গম পাইছে? এতিয়া যদি ইয়াত 114 কাট অফ মাৰিছিলে, 114 এইটো UR কেটেগৰীত যদি মেল সকলৰ 114.12 কাট অফ মাৰিছিলে, তেতিয়াহ'লে গম পায় যে 3 নম্বৰ প্লাছ কৰিব কৈছে বেলেগ ইউটিউবাৰে। কিন্তু মই সেইটো ক'ব খোজা নাই বেলেগ ইউটিউবাৰ বেয়া, তাৰ ভিডিঅ'টো অলপ তাৰ কাট অফটো নিমিলে, মই ক'ব খোজা নাই। মই এনেই কথাটো বুজাব বিচাৰিছো যে 3 নম্বৰ প্লাছ কৰিলে আপুনি চাকৰিটো পাব। সেইটো কিন্তু কথা নহয় যে আপুনি 3 নম্বৰটো পালেই চাকৰিটো পাব। কামৰূপ মেট্ৰ 114 মাৰিছে, কিন্তু 114.12 এইটো UR কেটেগৰী একদম যোনজন ল'ৰাই কম পাইছে সিয়ে 114.12 পাইছে। আপোনাৰ যদি UR কেটেগৰী, আপুনি যদি UR কেটেগৰী হয় 114.12 নম্বৰত আহিছে, আপুনি কামৰূপ মেট্ৰ হয়, তেতিয়াহ'লে আপুনি গম পায় যে 114.12 3 নম্বৰ প্লাছ কৰিলে 117.12 মৌখিক পৰীক্ষাত প্লাছ কৰিলে 117.12 পালে। 117.12 পালে একদম কম নম্বৰ পোৱাজনে 117.12 পাব। আপোনালোকে বুজিব পাৰিছে যে মই কি বুজাব বিচাৰিছো? আপোনালোকে অলপ বুজি ল'ব। 114.12 117.12 একদম কম নম্বৰ পোৱাজনে পাব। কিন্তু ইয়াত যদি আৰু এটা কথা কওঁ, UR কেটেগৰী যদি 114.12 পোৱাজনে চাকৰি পাই যাব পাৰে, কাৰণ OBC কোটাত OBC ল'ৰা ছোৱালীও সোমাই থাকিব, ST ল'ৰা ছোৱালী বিলাকে হৈ যাব। কিন্তু UR কেটেগৰীৰ কাৰণে যোনটো UR জেনেৰেল হয়, সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে অলপ হাৰ্ড হ'ব। কাৰণটো আপোনালোকে বুজি পাইছে, UR কেটেগৰী 114.12 মাৰিছে। যদি আপুনি OBC হয় UR কেটেগৰীত সোমাই আছে, বা ST SC হয় UR কেটেগৰীত সোমাই আছে, তেতিয়াহ'লে আপুনি SC পৰা ST লৈ যাবগে। UR কেটেগৰীত যদি আপুনি চিলেক্ট নহয়, তেতিয়াহ'লে ST, যদি আপুনি ST হয় ST লৈ যাবগে, OBC হয় OBC লৈ যাব। কিন্তু জেনেৰেল বিলাকে কিন্তু যাব নোৱাৰিব। জেনেৰেল বিলাকে অলপ ইয়াত ভাইবাটো মৌখিক পৰীক্ষা ভাল হ'ব লাগিব। যদি আপুনি আৰু এটা কথা যে 114.12 আপুনি যদি OBC হয়, ইয়াত যদি 10টা পোষ্ট আছে, 5জন ল'ৰাই চাকৰি পাব UR কেটেগৰীত, 5জন গুচি যাব। 5জনৰ ভিতৰত OBCয়ে আছে, কিছুমানতো OBC সোমাই থাকে, জেনেৰেল বহুত ল'ৰা ছোৱালী কম থাকে কাৰণে OBC সোমাই আছে। ধৰ OBC কোটাজনে OBC লৈ যাবগে। OBC কোটাত কাট অফ কিমান মাৰিছিলে ইয়াত চাই লওঁ। OBC কোটাত কাট অফ মাৰিছিলে 109.13। 109 ভিতৰত আপুনি ইয়ালৈ তাৰ পৰা যদি 50%, ধৰ 10% ল'ৰা ছোৱালী আহি গ'ল, ইয়াত যদি 100জন ল'ৰা আছিলে তাৰ পৰা আৰু 10টা গুচি আহিলে 110টা হৈ গ'ল। 110টাৰ ভিতৰত ইয়াতো পাব কিমান, 110ৰ আধা 55, ইয়াতো 55, ধৰ 50টা পোষ্ট আছে,
50জন ল'ৰাই পাব, 50% ল'ৰা ছোৱালীয়ে চাকৰিটো পাব। পাৰ্চেণ্টেজ হিচাপত কথাটো কৈছোঁ মই, কিমান আছে কোনেও নাজানে, কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে। ইয়াতো 50%, তাৰ পৰা 10% হৈ যাব। ইয়াততো 100% আছিলেই, তাৰ পৰা আৰু 10% আহি যাব। 10%ৰ OBC ল'ৰা ছোৱালী আছিলে, OBC লৈ আহি যাব 10%। এতিয়া 10% ইয়াত 110% হৈ গ'ল। 110%ৰ কিন্তু ইয়াতো আকৌ 50%, ইয়াৰ পৰা 60% কেঞ্চেল হৈ যাব। আপোনালোকে বুজিব পাৰিছে যে মই কি বুজাব খুজিছোঁ। আপোনালোকে এতিয়া গম পালে যে কিছুমানে কৈছিলে যে ইমান নম্বৰ পালে আপুনি 3 নম্বৰ পালে চাকৰিটো ফিক্স। আপুনি যদি এভাৰেজ নাম্বাৰটো প্লাছ কৰে, এভাৰেজ নম্বৰতকৈ বেছি যদি নাম্বাৰ পাইছে, আপোনাৰ মই আশা নাই বুলি কোৱা নাই যে আপুনি 3 নম্বৰ পাই চাকৰিটো নাপাব, সেইটো কোৱা নাই। মই অকল বুজাব বিচাৰিছোঁ যে ইমান নম্বৰ পায়ো আপুনি চাকৰিটো পাব পাৰে বা নোৱাৰে। সেইকাৰণে মই ক'ব খুজিছোঁ যে আপোনালোকে বুজি পাইছে মই কি বুজাব খুজিছোঁ। মই কি বুলি ক'লো এতিয়া আপোনালোকে বুজি পালে মই কেনেকৈ ক'ব খুজিছোঁ। কিছুমানে কৈছিলে মানে 3 নম্বৰ প্লাছ কৰা, আপোনাৰ যিমান কাট অফ গৈছে 3 নম্বৰ প্লাছ কৰিলে আপোনাৰ 100% চাকৰি হৈ যাব। কিন্তু 100% নহয়, সেইটো 50%হে হ'ব। মই কৈছোঁ আপুনি লিখি ল'ব পাৰে, বাওঁহাতে লিখি লয়, সোঁহাতে লিখি লয়, কি হাতে লিখি লয় লিখি লওক। কিন্তু মই ক'ব বিচাৰিছোঁ যে যদি আপুনি যিমান কাট অফ গৈছে তাতকৈ 3 নম্বৰ প্লাছ কৰক, আপোনাৰ চাকৰি 100% হৈ যাব 3 নম্বৰ প্লাছ কৰিলে বুলি কয়। কিন্তু সেইটো কথা নহয়। যোনজন ল'ৰাই একদম কম নম্বৰ পাইছে সেইটোৱে কাট অফ মাৰিছে। সেই কম নম্বৰ পোৱাজনেচোন ধৰ 115 পালে, মানে 115 পালে 118 কিমান হৈ যায়। কিন্তু আপুনি যদি 120, 21 পাইছে তেতিয়াহ'লে আপোনাৰ চান্স আছে। মই এইটো কোৱা নাই যে 118 পায়ো চাকৰি পাব পাৰে, কিছুমানৰ ভাইবা বেয়া হ'ব পাৰে, কিছুমানৰ বেয়া হ'ব পাৰে। মই অলপ আগতে ক'লোৱে যে আমাৰ তিতাবৰত, যোৰহাট তিতাবৰত যোনবিলাক ল'ৰা ছোৱালী দিব গৈছিলে প্ৰথম দিনা 9 তাৰিখে 6 নম্বৰ ৰুমত পাইছিলে, তাত অলপ বেয়া হৈছিলে। ড্ৰেছ পাতিৰ কাৰণে অলপ নাম্বাৰটো দিব পাৰে। 2 নম্বৰটো ড্ৰেছ আৰু কথা কোৱা, কুৱেশ্যন এনচাৰ দিব নোৱাৰিলেও 5 নম্বৰ পায় কুৱেশ্যন, যদি আপোনাৰ ডিচিপ্লিন ভাল লাগে। মোৰ কিন্তু মই দিব যাওঁতে অলপ ভয় লাগিলে, মই আগতে দি পোৱা নাই আছিলোঁ ভাইবা, সেইকাৰণে মোৰ অলপ অবাক হৈ গ'ল। মই 3 নম্বৰ আশা কৰা নাই, 2 নম্বৰ আশা কৰিছোঁ তিতাবৰত। মোৰ আছিলে 118.30 আছিলে, মোৰ 120, যদি মই 2 নম্বৰ প্লাছ কৰোঁ 120 হ'ব। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ, মোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ চাই দিওঁ, আপোনালোকক জনাই দিওঁ। তিনিচুকীয়া পুলিচ ষ্টেচন, এইটো OBC কোটাত আহিছিলে মোৰ। এতিয়া OBC কোটাত কিমান কাট অফ গৈছিলে দেখাই দিওঁ। OBC কোটাত 117.55 মাৰিছিলে। 120.55 একদম কম নম্বৰ পোৱাজনে পাব 120.55। মই যদি 120.30 পাইছোঁ, 120.30 মই আশা কৰি থাকিম জানো? আপোনালোকে নিজে ভাবকচোন। মই একেবাৰে কম নম্বৰ পোৱাজনে মোক লগ পাই যাব, কিন্তু এইটো আপোনালোকে গম পায়। যদি মোক 4 নম্বৰ দি দিয়ে, তেতিয়া 5 নম্বৰ দি দিয়ে, তেতিয়াহ'লে আশা কৰিবলৈ আছিলে। কিন্তু মই আপোনালোকক কৈছোঁ যে মোৰ 118.30 আছিলে, কিন্তু 117.55 মাৰিছে। কিন্তু ইয়াত যদি এভাৰেজ নম্বৰ 3 নম্বৰ দিয়ে 120.55, মই যদি 3 নম্বৰ ধৰোঁ 121.30 হ'ব মোৰ, কিন্তু 121.30 অলপ আশা কৰিব পৰা যায়। কিন্তু 100% আশা কৰা নাই মই। মোৰ ভাইবা বেয়া হ'ল, 2 নম্বৰ নিদিয়ে 1 নম্বৰ দিব পাৰে, বা অলপ ড্ৰেছ পাতিৰ কাৰণে 2 নম্বৰ এটা দি দিওঁ বুলি 2 নম্বৰ দি দিব, আৰু কথা কোৱাৰ কাৰণে 1 নম্বৰ দি 3 নম্বৰ দিওঁ বুলিও ক'ব পাৰে। কুৱেশ্যন এনচাৰ দুটা এটা শুদ্ধ কৈছিলোঁ, তাৰ কাৰণে 1 নম্বৰ দি, মুঠতে 3 নম্বৰ 2 নম্বৰ তেনেকুৱাই নম্বৰ পাম। মই আপোনালোকক জনাই থলোঁ যে আপোনালোকে, মই কি ক'ব বিচাৰিলোঁ আপোনালোকে বুজি পালে যে কিমান নম্বৰ পোৱা ল'ৰা ছোৱালীবিলাকে চাকৰিটো পাব আৰু কিমান ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। আপোনালোকক মই এইটোৱে জনাই দিলোঁ যে আপুনি যদি কাট অফতকৈ, এতিয়া ধৰ 117.55 কাট অফ মাৰিছে, 120.55, কিন্তু এইটো একেবাৰে কম নম্বৰ পোৱাজনে কাট অফ এইটো পাইছে। আপোনালোকে বুজি পালে। মই এইটোৱে বুজাব খুজিছিলোঁ। ভিডিঅ'টো ইমানেই। আপুনি যদি ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। যদি মোৰ ইউটিউব চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবা, তেতিয়াহে মই নতুন ভিডিঅ' দিব পাৰিম। মোৰ ইউটিউব চেনেলটো নতুন হয়, মোৰ কোনো ছাবস্ক্ৰাইবাৰ বেছি নাই, গতিকে আপোনালোকে অলপ সহায় কৰিবা, তেতিয়াহে মই আগুৱাই যাবলৈ সক্ষম হ'ম। আপোনালোকে অলপ সহায় কৰিবা। যদি আপুনি মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবা। থেংক ইউ, ধন্যবাদ।